হেল্ল' এভৰিৱান, আজি আমি আৰম্ভ কৰিম 1.32 অনুশীলনী। এইটো আগত উদাহৰণবিলাক কৰাইছিলোঁ। উদাহৰণবিলাক তোমালোকে ভালদৰে বুজি পালে এইবিলাক তোমালোকে বুজিব পাৰিবা। তো সেইটোৰ ভিতৰত ডিছক্ৰিপশ্যনত মই লিংক দি থ'ম। তোমালোকে সেইবিলাক চাই কেনে সেই উদাহৰণবিলাক চাই কেনে তোমালোকে এইটো মানে অকলে কৰিব পাৰিবা। এই উদাহৰণ আৰু এটা উপপাদ্য আছে, এইবিলাক তোমালোকে চোৱা। এই উদাহৰণ আৰু উপপাদ্য এইটো আছে, ৰুটটো এটা অপৰিমেয় বুলি আমাক প্ৰমাণ কৰিব লাগে। এইটো যদি তোমালোকে বুজি পাইছা তেনেহ'লে এই অনুশীলনীখিনি তোমালোকে কি অকলে কৰিব পাৰিবা। এতিয়া চোৱা অনুশীলনটো, তথাপি মই কৰি দি আছোঁ, তোমালোকে চোৱা। এক নম্বৰটোত কি দিয়া আছে, দেখুৱাব লাগে যে √5টো অপৰিমেয়। এতিয়া আমাক কি কৰিব লাগে, √5টো অপৰিমেয় বুলি আমাৰ দেখাব লাগে। আগতে কি দেখাইছিলোঁ, √2টো আমি প্ৰমাণ কৰিছিলোঁ, √3টো প্ৰমাণ কৰিছিলোঁ। সেই একেদৰে এইবিলাক চব ছেমেই হয়। এতিয়া কি √5টো অপৰিমেয় বুলি আমাক কি দেখাব লাগে। চ' আমি কি ধৰিছোঁ ফাৰ্ষ্টত, লেট মানে কি লেট মানে ধৰা হ'ল √5টো আমি পৰিমেয় বুলি ধৰিছোঁ। চ' পৰিমেয় বুলি ধৰিলে আমি কি কৰিব পাৰোঁ, পৰিমেয় মানে কি p/q। চ' √5 কি p/q লিখিছোঁ। কিন্তু p/qটো কেনেকৈ ধৰিছোঁ যে pq বিলংছ টু z বুলি লিখিছোঁ। তাৰমানে কি z মানে কি অখণ্ড সংখ্যা, বিলংছ টু মানে কি এই pqটো মানে কি জেডৰ ভিতৰত আছে। তো z মানে অখণ্ড সংখ্যা, তাৰমানে কি pqটো অখণ্ড সংখ্যাৰ ভিতৰত, তাৰমানে কি pqটো অখণ্ড সংখ্যা। এইটো মানে শ্বৰ্ট কৰি লিখিছোঁ, pq বিলংছ টু z। q নট ইকুৱেল 0 আৰু pq সহমৌলিক। pq সহমৌলিক মানে কি দুয়োটাই মৌলিক, মানে ইহঁতৰ সাধাৰণ উৎপাদক, মানে কি একেই যে উৎপাদক, মানে ইহঁতৰ উৎপাদকবিলাক যোনটো মানে ছেম হ'ব, যিটো উৎপাদক ছেম হ'ব সেইটো উৎপাদক কি এক, সেইটো কি pq সহমৌলিক হ'লে সিহঁতৰ এটাই উৎপাদক ছেম থাকিব, একে থাকিব, সেইটো হ'ল 1। এতিয়া চোৱা, এতিয়া দুয়ো পিনে তুমি কি স্কুৱেৰ কৰিলে এতিয়া 5 হ'ব, মানে ৰুটটো উঠি যাব, p² q²। এতিয়া তুমি বজ্ৰকৰণ কৰি দিয়া, বজ্ৰকৰণ কৰিলে কি হ'ব, q² 5ৰ লগত আহিব আৰু pটো 5ৰ তলত কি আছে, একো নাই, মানে 1 এটা আছে। চ' 1ৰ লগত ইনটু কৰিলে কি হ'ব, p² থাকি যাব। চ' 5 q² কি p²। এতিয়া চোৱা, p² 5ৰে কি হৰণ কৰিব পাৰোঁ। এইখিনি তুমি লিখিব পাৰা, এটা লাইন মই লিখি দিছোঁ বাৰু, তুমি লিখিলেও হ'ব, নিলিখিলেও হ'ব। এই p²/5। এতেকে 5 p² এটা উৎপাদক হ'ব। 5 p² যদি উৎপাদক হয় তেনেহ'লে কি pৰ উৎপাদক হ'ব। 5 pৰ এটা উৎপাদক। আকৌ আমি কি ধৰিম যে p = 5m ধৰিম, য'ত mটো কি এটা অখণ্ড সংখ্যা, m এনেকৈ লিখিব পাৰে, বিলংছ টু z। এতিয়া দুয়োপিনে স্কুৱেৰ কৰা, দুয়োপিনে স্কুৱেৰ কৰিলে কি হ'ব, p² হ'ব। এতিয়া কি 5 নহয় 25 হ'ব, 5² কৰিলে কি হৈ যাব, 25 হ'ব, m²। এতিয়া চোৱা, ইয়াতে p² কি পাইছিলা, ইয়াতে p² 5q² পাইছিলা, এইটো 1 নম্বৰ দি ৰাখিব পাৰা। এতিয়া কি হ'ব, 5q² কি 25 m²। এতিয়া 5টো এইপিনে ডিভাইড হৈ গ'লে কি হ'ব, 25ৰ লগত ডিভাইড কৰিলে 5 হৈ যাব। চ' q² কি 5 m²। এইখিনি বুজি পাইছা, মানে 5টো এইপিনে ডিভাইড কৰিছোঁ, এটা লাইন লিখা নাই, এটা লাইন কম কৰি দিছোঁ। মানে কি হ'ব, 25ৰ লগত ডিভাইড কৰিলে কি 5 হৈ যাব। গতিকে কি হ'ব, এইটো এনেকৈ লিখিব পাৰোঁ যে q²/5, এই আগতে লিখিছিলোঁ, ইয়াতে এইটো m²। এতেকে 5q² এটা উৎপাদক। 5q² এটা উৎপাদক হ'ব। ইয়াতে যেনেকুৱা হৈছিল p² উৎপাদক হৈছিল, তেনে কি হ'ব, 5qৰো এটা উৎপাদক হ'ব, qৰ এটা উৎপাদক হৈ গ'ল। এতিয়া চোৱা,
আমি কি ধৰিছিলোঁ সহমৌলিক বুলি ধৰিছিলোঁ সহমৌলিক ইয়াতে যে সহমৌলিক বুলি ধৰিছিলোঁ সহমৌলিক মানে কি মানে দুয়োটাৰে এটা ছেম এটা একে নিচিনা উৎপাদক এটাই থাকিব আৰু সেইটো হ'ব 1 কিন্তু চোৱা পিৰ উৎপাদক কি ওলাল 5 এটা ওলাল ইয়াতে পিৰ উৎপাদক 5 এটা ওলাল এটা আকৌ কিউৰ উৎপাদক কি 5 এটা ওলাল তাৰমানে কি ছেম আৰু এটা উৎপাদক আহি গ'ল যিটো নেকি 5 মানে পিৰ এটা উৎপাদক 5 কিউৰ এটা উৎপাদক 5 ইয়াতে 1টো এটা আছেই আৰু কি বেলেগৰ এটা ওলাল 1ৰ বাহিৰেও কি 5 এটা ওলাই গ'ল গতিকে কি হ'ব তো √5টো কি পৰিমেয় হ'ব নোৱাৰে এইখিনি কথা লিখি দিলেই হৈ গ'ল এটা চোৱা কথাখিনি লিখি দিছোঁ যে পি কিউ সহমৌলিক পি কিউটো আমি সহমৌলিক বুলি ধৰিছিলোঁ গতিকে ইহঁতৰ একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰে সহমৌলিক হ'লে সিহঁতৰ সাধাৰণ উৎপাদক 1 থাকিব একৰ বাহিৰে বেলেগ কিবা থাকিব নোৱাৰে কিন্তু ইহঁতৰ আন এটা সাধাৰণ উৎপাদক 5 আছে কিন্তু ইহঁতৰ আন এটা সাধাৰণ উৎপাদক কি সাধাৰণ মানে কি মিল থকা সাধাৰণ উৎপাদক এটা কি হ'ল 5 এটা ওলাই গ'ল যে আমাৰ ধৰ্মৰ বিৰোধিতা কৰিছে কিন্তু আমিতো কি সহমৌলিক বুলি ধৰিছিলোঁ কাৰণ কি ইহঁতৰ সাধাৰণ উৎপাদক 1 থাকিব কিন্তু সেইটো আমাৰ ধৰ্ম আছিল কিন্তু ইহঁতৰ আৰু এটা বেলেগ এটা উৎপাদক কি 5 ওলাই গ'ল গতিকে কি আমি যেনেকৈ ধৰিছিলোঁ সেনেকৈ ধৰা মতে নৰল মানে নাথাকিল মানে বেলেগ ওলাই গ'ল সেইকাৰণে কি এইটো আমাৰ ধৰ্মৰ বিৰোধিতা কৰিছে যে আমাৰ ধৰ্মৰ বিৰোধিতা কৰিছে সেই √5টো আমি কি পৰিমেয় বুলি ধৰিছিলোঁ কিন্তু পৰিমেয় হ'ব নোৱাৰে কাৰণ আমাৰ ধৰ্মৰ বিৰোধিতা কৰিছে গতিকে √5টো অপৰিমেয় এনেকৈ লিখি দিলে হৈ গ'ল নেক্সটটো 2 নম্বৰটো চোৱা তোমালোকে দেখুৱাব লাগে যে 3 + 2 √5টো অপৰিমেয় এইটো আমাৰ কি দেখুৱাব লাগে 3 + 2 √5টো অপৰিমেয় এইটো 16ত 2 মাৰ্কছৰ কাৰণে আহিছিল 2016ত এইটো চোৱা আৰু কি দেখুৱাব লাগে যে 3 + 2 √5 অপৰিমেয় এতিয়া আমাৰ এইটো অপৰিমেয় বুলি দেখাব লাগে চ' আমি কি ধৰিছোঁ প্ৰমাণত কি লিখিছোঁ লেট বুলি ধৰিছোঁ লেট মানে ধৰা হ'ল যে 3 + 2 √5টো আমি কি পৰিমেয় বুলি ফাৰ্ষ্টত ধৰি লৈছোঁ পৰিমেয় বুলি এটা আমি ধৰি লৈছোঁ যে 3 + 2 √5টো কি তেনেহ'লে পৰিমেয় বুলি ধৰিছোঁ কাৰণে কি লিখিব পাৰোঁ p/q বুলি লিখিব পাৰোঁ কিন্তু p/qৰ চৰ্ত আছে চৰ্তটো কি হ'ল যে p/q belongs to z মানে কি p/qটো অখণ্ড সংখ্যা belongs to z বুলি লিখিব পাৰোঁ য'ত কি q2 not equal 0 কিউটো আমি 0 হ'ব নোৱাৰে তাৰমানে কিউটো আৰু p/qটো সহমৌলিক তাৰমানে কি সহমৌলিক মানে সিহঁতৰ সাধাৰণ উৎপাদকটো 1 হ'ব পাৰে মানে ছেম থকা উৎপাদকটো 1 হ'ব পাৰে তাতকৈ বেলেগ হ'ব নোৱাৰে চ' এইটো কি কৰা তুমি ইয়াতে ৰুটৰ মানটো তুমি ওলাব লাগিব ইফালৰ পৰা তেতিয়া আমি প্ৰমাণটো কৰিব পাৰিম 3টো সিপিনে লৈ যোৱা 3টো সিপিনে ল'লে কি থাকিব 2 √5 থাকিব তো ইপিনে প্লাছত হৈ আছে √2 3টো তো p/q -3 হৈ যাব এতিয়া 2 √5 এইটো মাইনাছ কৰি দিয়া মাইনাছ কৰিলে কি হ'ব লসাগু ল'লে কিউ হ'ব পি মাইনাছ কি ধৰিছোঁ তো 2 √5টো মানে 3টো সিপিনে লৈ গৈছোঁ এইটো সিপিনে ল'লে কি হ'ব সিপিনে ল'লে তোমাৰ -3 হৈ যাব 3টো প্লাছত আছিল সিপিনে গ'লে মাইনাছ হৈ গ'ল এতিয়া কি কৈছোঁ 3টো মাইনাছ কৰি দিছোঁ মাইনাছ কৰি দিলে মানে কি ইয়াতে লসাগু ল'ব লাগিব লসাগু মানে কি ইয়াতে কিউ আছে ইয়াতে 3টো 1 আছে তো দুয়োটা ইণ্টু কৰি দিলে কি হ'ব কিউৱে হ'ব তো পি মাইনাছ আৰু কিউটো এই 1ৰ লগত 1 ডিভাইড কৰিলে কিউ হ'ব এইটো যি ওলাব সেইটো কি 3ৰ লগত ইণ্টু কৰিব লাগিব তো 3q মানে কি মাইনাছ কৰি দিছোঁ এতিয়া কি ইয়াতে 2টো কি √5ৰ লগত কি ইণ্টু হৈ আছে তো সিপিনে গ'লে ডিভাইড কৰিব লাগিব সিপিনে গ'লে ডিভাইড কৰিলে মানে কিউৰ লগত ইণ্টু কৰি দিলে হৈ যাব √5 সিপিনে গ'লে ডিভাইড কৰিলে কি হৈ যাব p - 3q / 2q ইমানখিনি হৈ গ'ল এতিয়া চোৱা ইয়াতে আমি শেষ কৰিব পাৰোঁ এতিয়া আমি লিখি দিলে হৈ যাব যিহেতু আমি কি p/qটো অখণ্ড সংখ্যা ধৰিছিলোঁ p/qটো অখণ্ড সংখ্যা ধৰিছিলোঁ কাৰণে কি ইমানখিনিৰ মান তোমাৰ কি হৈ যাব পৰিমেয় হৈ যাব চ' ইমানখিনিৰ মান যদি পৰিমেয় হৈ যায় তেনেহ'লে কি √5টো কি এটা পৰিমেয় হৈ যাব কিন্তু √5টো পৰিমেয় হ'ব নোৱাৰে কাৰণ √5টো অপৰিমেয় সেইটো আমি কি আগতেই আমি প্ৰমাণ কৰি আহিছোঁ আমাৰ উপপাদ্য মতে বা সূত্ৰ মতে √5টো কি অপৰিমেয় সেইকাৰণে কি লিখিব পাৰোঁ যে এইখিনিৰ মানৰ যে 3 + 2 √5টো অপৰিমেয় বুলি লিখিব পাৰোঁ মই লিখি দেখাইছোঁ গতিকে এনেকৈ লিখি দিলে হৈ যাব যে p/q অখণ্ড সংখ্যা গতিকে p - 3q / 2q পৰিমেয় মানে এইখিনি পৰিমেয় হ'ব পৰিমেয় হ'ব সেই কি √5টো এইখিনি যদি পৰিমেয় হয় তেনেহ'লে কি এইখিনিৰ ইকুৱেল কি আছে √5টো আছে গতিকে √5টোও পৰিমেয় হ'ব কিন্তু √5টো পৰিমেয় হ'ব নোৱাৰে কাৰণ এইটো হ'ব নোৱাৰে কাৰণ কি √5টো অপৰিমেয় বুলি আমি আগতে প্ৰমাণ কৰি আহিছোঁ সেইকাৰণে √5টো পৰিমেয়
হ'ব নোৱাৰে, কাৰণ কি √5টো অপৰিমেয়, গতিকে 3 + 2 √5টো অপৰিমেয়। এইটো হৈ গ'ল। এতিয়া নেক্সটত চোৱা, এইবিলাক তোমালোকে পাৰিবা, ট্ৰাই কৰিলে পাৰিবা, এই ছেমে এইবিলাকৰ নিচিনা। এই দেখাব লাগে যে তলৰ সংখ্যাবিলাক অপৰিমেয়, মানে কি এইটো অপৰিমেয় বুলি দেখাব লাগে, এইটো অপৰিমেয় বুলি দেখাব লাগে, এইটো অপৰিমেয় বুলি দেখাব লাগে। চ' এইবিলাক এতিয়া আমি কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ, এই আগৰ নিচিনা ছেম এইবিলাক। ইমানখিনি লিখি দিলোঁ যে এক নম্বৰটো কি আছে 1/√2 আছিল। 1/√2টো কি পৰিমেয় বুলি ধৰিলোঁ ফাৰ্ষ্টত, তো পৰিমেয় বুলি ধৰিলাম কি p/q আগত লিখিব পাৰি, 1/2√2 কি p/q মানে লিখিব পাৰি। চ' এইটো চোৱা, এইটো বজ্ৰকৰণ কৰি দিয়া, বজ্ৰকৰণ কৰিলে তুমি কি কৰিব পাৰা, এইটো বজ্ৰকৰণ কৰিব পাৰা, নহ'লে উল্টাই দিব পাৰা, মানে কি এইটো চোৱা, এইটো আমি এনেকৈ লিখিব পাৰোঁ, √2 কি q/p লিখিব পাৰোঁ। q/pটো কেনেকৈ আহিল মই দেখাই দি আছোঁ, মানে কি এনেকৈ শ্বৰ্ট হৈ যায়, তোমাক দেখাই দি আছোঁ। 1/2 কি 1/2 কি p/q আছিল, p/q। এইটো চোৱা, তুমি যদি বজ্ৰকৰণ কৰা তেনে কি 1ৰ লগত q আহিব, যে q 1ৰ লগত কি আহিব, আৰু কি p লগত p√2 আহিব। এইটো চোৱা, এতিয়া √2টো যদি তুমি ইয়াতে ৰাখা, আৰু পিটো যদি ইপিনে যদি কি কৰিব, পিটো √2ৰ লগত ইনটু আছে, তো ইপিনে গ'লে কি হ'ব, ডিভাইড হৈ যাব। চ' q/p কি √2 হ'ব। এইটো ইপিনে লোৱা আৰু এইটো ইপিনে আনা, তো √2 এইটো কি q/p হ'ব। ইমানখিনি হৈ গ'ল। চ' এইখিনি নকৰাৰ কাৰণে, এইখিনি নকৰি কেনে কি এইটো তুমি ডাইৰেক্ট লিখিব পাৰা। আৰু এনেও তুমি গম পাব পাৰা, এইটো উল্টাই দিলে, ইপিনে উল্টাই দিলে কি সিপিনে উল্টাই যাব, এইফালে যদি উল্টাই দিয়া সেইফালে উল্টি যাব। চ' এইফালে উল্টি দিলে কি √2/1 লিখিব লাগিছিল, এনেকৈ লিখিব লাগিছিল যে √2/1 লিখিব লাগিছিল। কিন্তু আমি জানো যে সকলো সংখ্যাৰ তলত কি মনে মনে এটা ডিভাইড হৈ থাকে, সেইকাৰণে এইটো আমি লিখা নাই। চ' এইটো এনেকৈ লিখিছোঁ। চ' এতিয়া হৈ গ'ল। চ' ইয়াতে তুমি লিখি দিলেই হৈ গ'ল যে যিহেতু p/q অখণ্ড সংখ্যা, গতিকে কি q/pটো কি এটা পৰিমেয় সংখ্যা হ'ব। কিন্তু সেয়ে কি √2টো এটা পৰিমেয় সংখ্যা হ'ব, কিন্তু এইটো হ'ব নোৱাৰে, কাৰণ √2টো অপৰিমেয় বুলি আমি আগতে কি প্ৰমাণ কৰি আহিছোঁ। সেইকাৰণে কি হৈ যাব তোমাৰ p/qটো 1/√2টো কি অপৰিমেয় হৈ যাব। লিখি দিয়া এতিয়া। গতিকে ইমানখিনি লিখি দিওঁ যে p/q অখণ্ড সংখ্যা, গতিকে q/p এইটো q/qটো কি পৰিমেয় হ'ব, সেয়ে √2ও পৰিমেয় সংখ্যা হ'ব। গতিকে এইটো যদি পৰিমেয় হয়, কিন্তু এইটো ইকুৱেল কি আছে √2 আছে, গতিকে √2টো পৰিমেয় হ'ব। কিন্তু এইটো হ'ব নোৱাৰে, কাৰণ √2টো কি আমি আগতেই প্ৰমাণ কৰিছোঁ যে √2টো অপৰিমেয়, সেইটো লিখিছোঁ। কিন্তু এইটো হ'ব নোৱাৰে, কাৰণ √2টো অপৰিমেয়, গতিকে 1/√2 কি হ'ব অপৰিমেয় হৈ যাব। চব লিখাবিলাক চব একেই, আৰু কি ছিষ্টেমবিলাক একেই। জাষ্ট এটা ভালকৈ বুজি পালে, এটা কৰিব পালে চববিলাক পাৰি যাবা। তোমালোকে প্ৰেক্টিছ কৰিবা, পাৰি যাবা। 2 নম্বৰটো কি আছে 7√5। 7√5টো কি ধৰা পৰিমেয় বুলি ধৰা, 7√5 এইটো ধৰা হ'ল পৰিমেয়। এতিয়া কি হ'ব 7√5 কি p/q লিখিব পাৰোঁ, p/q। য'ত কি হ'ব p/q belongs to z, q not equal 0, আৰু p/q সহমৌলিক, p/q সহমৌলিক। গতিকে এইটো কি হ'ব, তুমি অনলি ৰুটৰখিনি ৰাখিলে কি তেনেকৈ লিখিব পাৰিম। আমাৰ যেনে তেনে থাকক, মানে কি এইটো ছাইডত মানে কি লেফ্ট ছাইডত তোমালোকে ৰুটৰখিনি ৰাখিবা। লেফ্ট ছাইডত ৰুটৰখিনি ৰাখি কেনে সেইপিনে তুমি p/qৰ লগত ইনটু হয়, ডিভাইড হয়, প্লাছ হয়, মাইনাছ হয়, সেইবিলাক কৰি দিবা। তেতিয়া কি আমি এই কথাখিনিৰে আমি লিখি কিনে শেষ কৰিব পাৰিম, মানে কি এইটো আমি যুক্তি দিব পাৰিম। তেতিয়াই ৰুটৰখিনি এইপিনে থাকিলে তেতিয়া আমি কি যুক্তি দিব পাৰিম। চ' √5ৰ লগত ইনটু হৈছে, চ' এইপিনে যাই ডিভাইড হৈ যাব। তো মই 2 লাইন কৰিয়ে দেখাইছোঁ যে p/q ডিভাইডেড বাই কি 7 হ'ব। গতিকে এনেকৈ যদি হয়, মানে কি ডিভাইডৰ লগত যদি ডিভাইড হয়, তেনেহ'লে কি ওপৰৰ যিমানখিনি থাকিব ওপৰৰখিনি তুমি ছেম ৰাখিবা। ওপৰত কি p/q আছিল, আৰু তলত যোনটো আছে সেইটো কি উল্টাই দিবা, ইনটু কৰাৰ সময়ত উল্টাই দিবা। তাৰমানে কি 7ৰ লগত মনে মনে কি 1 এটা ডিভাইড হৈ আছে, চ' 1টো ওপৰত যাব, 1/7 হৈ যাব। ইয়াত ইনটু কৰি দিয়া, ইনটু কৰিলে কি হ'ব
1 লগত পি ইনটু কৰিলে পি হ'ব আৰু 7 লগত কিউ ইনটু কৰিলে কি হ'ব 7 কিউ হ'ব ইমানখিনি হৈ গ'ল 1/8 √5 √5 সো কথাখিনি এতিয়া লিখি দিয়া যেহেতু গতিকে কথাখিনি লিখি দিলোঁ যেহেতু পি কিউ কি অখণ্ড সংখ্যা গতিকে কি পি বাই 7 কিউটো অপৰিমেয় হ'ব এটো কি সি পি বাই 7 কিউটো যদি পি কিউ অখণ্ড সংখ্যা হয় তেন্তে পি বাই 7 কিউটো কি পৰিমেয় সংখ্যা হ'ব সেই কি √5টো পৰিমেয় হ'ব কাৰণ পি বাই 7 কিউৰ কি ইকুৱেল আছে চ' √5টো পৰিমেয় সংখ্যা হ'ব কিন্তু এইটো হ'ব নোৱাৰে কাৰণ কি √5টো আমি আগতে পাইছোঁ যে √5টো এটা অপৰিমেয় সংখ্যা গতিকে কি 7 √5টো অপৰিমেয় এনেকৈ আমি প্ৰমাণ কৰিব পাৰোঁ 3 নম্বৰটো কি আছে 3 নম্বৰটো কি দেখাব লাগে 6 প্লাছ √2 কি আমাৰ অপৰিমেয় বুলি দেখাব লাগে চ' 6 প্লাছ √2 তোমালোকে নিজৰ ইচ্ছা মতে তোমালোকৰ নিজৰ ষ্টাইলত কৰিবা তোমালোকে নিজে যেনেকৈ মানে কৰি ভাল পোৱা তেনেকৈ কৰিব পাৰা এতিয়া মই লিখি দিছোঁ মানে বেলেগ নিয়মত বেলেগ টাইপত লিখি দিছোঁ যে প্ৰমাণ কৰিব লাগে যে 6 প্লাছ 2 √2টো কি অপৰিমেয় এইটো আমি কি প্ৰমাণ কৰিব লাগে ধৰিছোঁ 6 প্লাছ √2 পৰিমেয় বুলি আমি কি ধৰি লৈছোঁ এতিয়া কি 6 প্লাছ √2 ইকুৱেল কি পি বাই কিউ এই পি কিউ কি বিলংছ টু জেড মানে কি পি কিউটো এটা অখণ্ড সংখ্যা কিউ নট ইকুৱেল 0 আৰু কি পি কিউ পৰস্পৰ মৌলিক বুলি লিখিছোঁ পৰস্পৰ মৌলিক আৰু সহমৌলিক একেই কথা পৰস্পৰ মৌলিক মানে যি কথা মানে সহমৌলিক মানে একেই কথা পৰস্পৰ মৌলিক মানে কি সিহঁতৰ সাধাৰণ উৎপাদক 1 থাকিব মানে একে নিচিনা উৎপাদক এটাই থাকিব এইটো হ'ল 1 গতিকে √2 ইকুৱেল কি লিখিব পাৰোঁ 6 পিনে গ'লে কি মাইনাছ হৈ যাব পি বাই কিউ -6 ইমানখিনি কৰি দিয়া √2 ইকুৱেল কি হ'ব তলত কিউ হ'ব পি -6 কিউ ইমানখিনি হৈ গ'ল তোমালোকৰ ডাউট থাকিলে কমেণ্ট কৰিব পাৰা কমেণ্টখিনি সুধিব পাৰা যে কিমানখিনি তোমালোকৰ ডাউট থাকি গ'ল সেইখিনি তোমালোকে কমেণ্টত সুধিব পাৰা পি কিউ যদি অখণ্ড সংখ্যা হয় তেনেহ'লে কি পি -6 কিউ বাই কিউটো কি পৰিমেয় সংখ্যা হ'ব গতিকে কি √2টো কি পৰিমেয় সংখ্যা হ'ব কিন্তু এইটো হ'ব নোৱাৰে কাৰণ √2টো কি আমি আগতে প্ৰমাণ কৰি আহিছোঁ যে √2টো এটা অপৰিমেয় সংখ্যা গতিকে কি হ'ব 6 প্লাছ √2টো কি অপৰিমেয় সংখ্যা হ'ব এইখিনি লিখি দিলেই হৈ গ'ল লিখি দিয়া তোমালোকে নিজৰ ষ্টাইলত লিখিবা নিজে যেনেকৈ বুজি পোৱা নিজে যেনেকৈ মানে মনত ৰাখিলে তোমালোকৰ মনত থাকিব নিজে বুজি কেনে নিজৰ ষ্টাইলত লিখি দিবা তোমালোকে এতিয়া চব কথাখিনি লিখি দিছোঁ যে পি কিউ অখণ্ড সংখ্যা গতিকে পি -6 কিউ বাই কিউ পৰিমেয় হ'ব সেয়ে কি √2টো পৰিমেয় হ'ব চ' এইখিনি যদি পৰিমেয় হয় তেনেহ'লে কি এইখিনি ইকুৱেল কি আছে √2 আছে চ' √2টো পৰিমেয় হ'ব কিন্তু এইটো হ'ব নোৱাৰে কাৰণ কি √2টো অপৰিমেয় সংখ্যা আগত আমি প্ৰমাণ কৰিছোঁ √2টো অপৰিমেয় সংখ্যা গতিকে 6 প্লাছ √2টো কি অপৰিমেয় চ' আজি অনুশীলনটো ইমানতে শেষ আজি ভিডিঅ'টো ইমানতে শেষ তুমি নেক্সট কি আহিব নেক্সট তোমাৰ এই অনুশীলনী 1.4টো আহিব এইটো তোমালোকে নেক্সট ভিডিঅ'ত চাব পাৰিবা নেক্সট ভিডিঅ'ত ভালদৰে বুজাই দিম এইখিনি Thank you.